নমস্কাৰ প্ৰথমতে মই আপোনাক ধন্যবাদ জনাব বিচাৰিছোঁ কাৰণ কি আমাৰ ওচৰলৈ আহি আপুনি এইখিনি উৎসাহ যোগোৱাৰ কাৰণে আৰু আজি আমাৰ কাৰণে এটা বহুত বিশেষ দিন কাৰণ কি কালি APSC CC মেইনছৰ ৰিজাল্ট ঘোষণা হৈছে আৰু কম্পিটিশ্যন কেয়াৰৰ বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে মেইনছত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে ইয়াৰ পিছতে আমি তেওঁলোকক মেইনছৰ কাৰণে গাইডেন্স দিম মক ইণ্টাৰভিউজবোৰ হ'ব মক ইণ্টাৰভিউজবোৰ আমাৰ দুই ধৰণে হ'ব এটা হ'ব অনলাইন আৰু এটা হ'ব অফলাইন অফলাইনটো হ'ব আমাৰ গোগামুখত আৰু যিসকল এই অঞ্চলত আছে মানে লখিমপুৰ ধেমাজি ঢকুৱাখানা ডিব্ৰুগড় যোৰহাট এইখিনি অঞ্চলৰ শিৱসাগৰ এইখিনি অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে ইয়াতে আহি পিনে মক ইণ্টাৰভিউজবোৰ দিব পাৰিব আৰু তেওঁলোকে এবাৰ নহয় বাৰে প্ৰতি দিব পাৰিব কাৰণ কি যিমানেই প্ৰেক্টিছ কৰে সিমানেই তেওঁলোকৰ সহজ হ'ব ইণ্টাৰভিউৰ কাৰণে আৰু নেক্সট কথাটো মই এটা আপোনালোকৰ আগত ঘোষণা কৰিবলৈ পাই সুখী যে জানুৱাৰী 6 তাৰিখৰ পৰা আমাৰ অনলাইন গাইডেন্স প্ৰগ্ৰাম APSC CC 2026ৰ কাৰণে আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ আৰু তাৰ কাৰণে এডমিশ্যনছ এতিয়া হৈ আছে আৰু একেদিনাই আমি কোগো মানে কম্বাইন্ড গভৰ্ণমেণ্ট এক্সামিনেশ্যনছ যেনেকৈ SI হওক ADRE হওক আৰু বিভিন্ন গ্ৰেড 3 গ্ৰেড 4 পৰা আদি কৰি আসাম পুলিচৰ কনষ্টেবল গোটেইখিনি এক্সামক এটা প্লেটফৰ্মৰ যোগেদি আমি পাঠদান কৰোৱাম কাৰণ কি চিলেবাছটো গোটেইখিনিৰে প্ৰায় 70 to 80% একেই হয় সো এটা কম্বাইন্ড কোৰ্স আমি আগবঢ়াইছোঁ আৰু তাৰো এডমিশ্যনছ চলি আছে আপোনালোকে যদি এই APSC হওক বা অন্য গভৰ্ণমেণ্ট এক্সামৰ কাৰণে আপোনালোকে প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে আমাক আপোনালোকে যোগাযোগ কৰক আমি আপোনালোকৰ লগত চেষ্টা কৰিম নেক্সট বাৰ যাতে আমি আপোনালোকৰ নাম লিষ্টত উজলাব পাৰোঁ ধন্যবাদ জয় আই অসম